हेलो स्टूडेंट्स क्लास नेटলৈ স্বাগতম জনাইছো আমি ইয়াৰ আগৰ ভিডিঅটো আলোচনা কৰি আছিলো যে কাৰ্বন আৰু তাৰ যৌগবোৰৰ বিষয়ে এতিয়া তাৰে ভিতৰত আমি কাৰ্বনৰ কিছুমান কি ধৰ্মৰ বিষয়ে আলোচনা কৰিলো যে কাৰ্বনৰ কি হয় কেটেনেশন ধৰ্ম থাকে ই কি কৰিব পাৰে চতুৰ্যুজতাৰ কাৰণে কি কৰিব পাৰে অগণন সংখ্যক কি কৰিব পাৰে এনেকুৱা ধৰণৰ কি কৰিব পাৰে যৌগ গঠন কৰিব পাৰে এতিয়া আজি আলোচনা কৰা যে কাৰ্বনৰ যৌগবিলাকৰ সংপৃক্ততা আৰু অসংপৃক্ততাৰ বিষয়ে মানে সংপৃক্ত কাৰ্বনৰ যৌগ আৰু অসংপৃক্ত যৌগ কার্বনৰ সংপৃক্ত আৰু অসংপৃক্ত যৌগ saturated and unsaturated compound of carbon है saturated and unsaturated compound of carbon এটা কার্বনৰ সংপৃক্ত যৌগ আৰু অসংপৃক্ত যৌগ বুলি কোৱাৰ লগে লগে কি বুজো আসলে সংপৃক্ত যৌগ হেবিলাক যিবিলাক আসলে কি হয় তাত কোনো ধৰণৰ কি নাথাকে দ্বিবন্ধনী নাথাকে বা ত্ৰিবন্ধনী নাথাকে মাত্ৰ গুটেই কেটা এক বন্ধনীৰ দ্বাৰা গঠিত যৌগবোৰৰ কাৰ্বনৰ যৌগবোৰক বুলি কোৱা হয় সংপৃক্ত যৌগ বুলি কোৱা হয় আৰু তাত যদি কি থাকে দ্বিবন্ধনী বা ত্ৰিবন্ধনী থাকে তেতিয়াহলে হেবিলাকক কি কোৱা হয় অসংপৃক্ত যৌগ বুলি কোৱা হয় এতিয়া উদাহৰণ হিচাপে কাৰ্বনে কাৰ্বনৰ লগত এক বন্ধনীৰে যুক্ত হৈ থকা বিভিন্ন উদাহৰণবোৰ যদি চোৱা যায় সংপৃক্ত যৌগবিলাকৰ তেতিয়াহলে আমি প্ৰথম যেটো লৈছিলো যে মিথেন কাৰ্বনৰ আটাইতকৈ সৰলতম যৌগ যেটো হৈছে কি মিথেন CH4 গতিকে মিথেনটো হৈছে কি এটা সংপৃক্ত যৌগ কাৰণ ইয়াত কাৰ্বনটো আছে আৰু ইয়াৰ চাৰিওফালে কি আছে চাৰিটা হাইড্ৰোজেন যুক্ত হৈ আছে গতিকে মিথেনটো হৈছে এটা সংপৃক্ত যৌগ ইয়াত কোনো ধৰণৰ কি নাই দ্বিবন্ধনী নাই গতিকে এটো এটা হৈছে কি কাৰ্বনৰ এটা আটাইতকৈ সৰলতম সংপৃক্ত যৌগ একে ধৰণে ইথেন যদি লোৱা যায় C2H6 ইয়াৰ সংকেতটো কি আছিল কাৰ্বনে কাৰ্বনৰ লগত এটা যৌগ বন্ধনী গঠন কৰিব বাকি কেটা হাইড্ৰোজেনৰ লগত বন্ধনী গঠন কৰি ইথেন অণুটো গঠন হয় গতিকে ইয়াতো কি আছে গুটেই কেটা যেহেতু এক বন্ধনী গতিকে এটো এটা কি হৈছে এটা আমাৰ সংপৃক্ত যৌগ ইয়াৰ গঠন কেটা ইয়াৰ গঠন কেনেদৰে হল কেনেদৰে কি হল ভাগ ইলেক্ট্ৰনৰ ভাগ বতৰা কৰি গঠনটো হৈছে ইয়াৰ আগৰ ভিডিঅটোত আলোচনা কৰা হৈছে এইবাৰ যদি কি লও আৰু এটা বেলেগ एग्जांपल লও যেনেকুৱা তিনটা কাৰ্বন যুক্ত যদি লোৱা যায় যেনেকুৱা প্ৰপেন যদি লও এতিয়া প্ৰপেন যদি লোৱা যায় C3H8 এতিয়া এই ক্ষেত্ৰত কি কৰিব কাৰ্বনে কাৰ্বনৰ লগত তিনটা কাৰ্বনৰ লগত কি কৰিব সিৰিয়ালি কি কৰিব এটা শৃংখল গঠন কৰিব মানে কাৰ্বন আৰু এটা কাৰ্বন এটো কাৰ্বনৰ লগত কি কৰিব ইলেক্ট্ৰনবোৰ ভাগ বতৰা কৰিব আৰু বাকি থকা ইলেক্ট্ৰনবোৰ কি কৰিব হাইড্ৰোজেনৰ লগত ভাগ বতৰা কৰিব মানে এই কেটা হ'ব হাইড্ৰোজেন যে বস্তুটো চোৱা যায় কি হ'ব কাৰ্বনৰ কি হ'ব 8টা এটো কাৰ্বনৰ এই 8টা এটো কাৰ্বনৰ এই 8টা অৰ্থাৎ কাৰ্বনৰ অষ্টক পুৰা হল হাইড্ৰোজেনৰ দুটাকে লাগে গতিকে এইবোৰ হৈছে কি আমাৰ প্ৰপেন অণুটোৰ গঠন গতিকে প্ৰপেন অণু গঠন হতে কি হৈছে এনেকুৱা ধৰণৰ মানে প্ৰত্যেকটো দুটা পৰমাণু যি দুটা পৰমাণু নলও কিয় কাৰ্বন আৰু হাইড্ৰোজেন যদি লও এতে কি হৈছে মাত্ৰ একজোৰ ইলেক্ট্ৰন ভাগ বতৰা কৰিছে এটোৰ লগত একজোৰ কাৰ্বনে কাৰ্বনৰ লগত একজোৰ এটো কাৰ্বনৰ লগত একজোৰ কাৰ্বনে হাইড্ৰোজেনৰ লগত এটো কাৰ্বনে হাইড্ৰোজেনৰ লগত মানে যি কোনো দুটা বান্ধনীযুক্ত যদি কি লোৱা যায় পৰমাণু লোৱা যায় প্ৰত্যেকটো কি কৰিছে একজোৰকে ইলেক্ট্ৰন ভাগ বতৰা কৰিছে অৰ্থাৎ একেটা কি কৰিছে এক বান্ধনীকে সৃষ্টি কৰিছে এটো যদি আমি কি কৰো বান্ধনী আকাৰে লিখা হয় কাৰ্বনে কাৰ্বনৰ লগত এটা বান্ধনী কাৰ্বনে কাৰ্বনৰ লগত আৰু এটা বান্ধনী তাৰ পিছত এইটো কাৰ্বনে তিনটা হাইড্ৰোজেনৰ লগত বান্ধনী মাজৰ কাৰ্বনত দুটা হাইড্ৰোজেনৰ লগত এক বান্ধনীৰে আৰু প্ৰথমৰ শেষৰ কাৰ্বনটো এটো কি কৰিব এক বান্ধনীৰে হাইড্ৰোজেনৰ লগত তিনটা হাইড্ৰোজেনৰ লগত বান্ধনী গঠন কৰিছে এই ক্ষেত্ৰতে কি আছে প্ৰত্যেকটোৱে কি আছে এক বান্ধনী যেহেতু আছে গতিকে এক বান্ধনী থকা যৌগবিলাকক কি বুলি কোৱা হয় তাত কোনো ধৰণৰ দ্বিবন্ধনী নাই গতিকে এইবোৰ হৈছে কি সংপৃক্ত যৌগ এই গুটেই কেটা হৈছে কি
সংপৃক্ত যৌগ কার্বনৰ সংপৃক্ত যৌগ ইয়াৰ আৰু ঢেৰ এক্সাম্পল আছে প্ৰপেন আছে বিউটেন আছে পেন্টেন আছে হেক্সেন আছে অক্টেন আছে এনেকুৱা ধৰণৰ কি হ'ব অসংখ্য কি আছে মানে সংপৃক্ত যৌগৰ উদাহৰণ আছে এতিয়া আমি যদি কি কৰো অসংপৃক্ত যৌগবিলাকৰ বিষয়ে আলোচনা কৰো প্ৰথম যেটো অসংপৃক্ত যৌগ যদি লোৱা যায় যেনেকুৱা ইথিন ইথিন অণুটো যদি লোৱা যায় C2H4 এটা যদি লোৱা যায় এই যৌগটোৰ যদি গঠনটো চোৱা যায় ইয়াত কি আছে C2 কাৰ্বন কেইটা আছে মাত্ৰ দুটা কাৰ্বন আমি কি কৰিম কাৰ্বনে কাৰ্বনৰ লগত মাত্ৰ এক বন্ধন এটা প্ৰথমতে দেখুৱাম তাৰ পিছত যেহেতু হাইড্ৰোজেন কেইটা আছে চাৰিটা এটো কাৰ্বনৰ লগত দুটা এটো কাৰ্বনৰ লগত দুটা কি কৰিম আমি হাইড্ৰোজেনৰ বান্ধনী দেখুৱাই লম হৈ গল আমাৰ কিন্তু কি হল এতিয়া হাইড্ৰোজেনৰ পুৰা হৈছে দুটা ইলেক্ট্ৰন এটা বান্ধনীৰ মানে দুটাকে ইলেক্ট্ৰন গতিকে পুৰা হৈছে কিন্তু কাৰ্বনৰ ক্ষেত্ৰত কি হল এটাৰ তিনটাকে বান্ধনী হৈছে মানে 6টা ইলেক্ট্ৰন হৈছে ইয়াৰ 8টা পুৰা হোৱা নাই ইয়াৰ 8টা পুৰা হোৱা নাই কিন্তু ইহতৰ এটা ইলেক্ট্ৰন ৰৈ গৈছে গতিকে কি কৰিব আমি লাষ্ট মোমেন্টত এতে যদি এটা ডাবল বন্ড দ্বি বান্ধনী দিয়া যায় তেতিয়া কি হ'ব কাৰ্বনৰ যোজ্যতাও পুৰা হ'ব লগতে গঠনটো কি হ'ব সম্পূৰ্ণ গতিকে এই ইথেনৰ যেহেতু এটা কি আছে এটা দ্বিবান্ধনী আছে গতিকে এটো এটা হৈছে কি অসংপৃক্ত যৌগ এইটোৰ গঠন যদি আমি কি কৰো ইলেক্ট্ৰন ডট স্ট্ৰাকচাৰ বা লিউইস ডট স্ট্ৰাকচাৰৰ দ্বাৰা যদি বুজোৱা হয় মানে ইলেক্ট্ৰন ফুটচিত্ৰৰ দ্বাৰা যদি বুজাও তেতিয়াহলে কি হ'ব যে কি আছে কাৰ্বন আৰু কাৰ্বন প্ৰথমতে একজোৰ দি ললো এটা কাৰ্বনৰ চাৰিটাকে থাকে এটাকে কি আহিব হাইড্ৰোজেনৰ আহিব এটাকে হাইড্ৰোজেনৰ আহিব এইটো কাৰ্বনৰ এই 8টা হৈ গল এইটো কাৰ্বনৰ এই 8টা হৈ গল হাইড্ৰোজেনৰ দুটা এইটো হাইড্ৰোজেনৰ দুটা এইটো হাইড্ৰোজেনৰ দুটা এইটো হাইড্ৰোজেনৰ দুটা এইটো হৈছে কি ইয়াৰ গঠনটো যে লিউইস ডট স্ট্ৰাকচাৰ বা লিউইস ইলেক্ট্ৰন ফুটচিত্ৰ যেটো ইথিন অণুটোৰ গতিকে ইথিন অণুটোৰ ইলেক্ট্ৰন ফুটচিত্ৰটো হৈছে এইটো আৰু এটোৰ পৰা দেখাব যায় যে কি হৈছে ইয়াতে কি হৈছে দুজোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হৈছে অৰ্থাৎ কি হৈছে এটা দ্বিবান্ধনী সৃষ্টি হৈছে আৰু দ্বিবান্ধনী যুক্ত যিমানবোৰ কাৰ্বনৰ যৌগ আছে গোটেইবোৰক কি বুলি কোৱা হয় যদি যৌগটোত এটা মাত্ৰ দ্বিবান্ধনী থাকে হেতু কি বুলি কোৱা হ'ব অসংপৃক্ত যৌগ মানে এবাৰ আহো যে কাৰ্বনৰ কোন শৃংখল শাখা শৃংখল আৰু বয়লাকাৰ অৰ্থাৎ ৰিং স্ট্ৰাকচাৰৰ যিকেটা আছে মানে ব্ৰাঞ্চড straight chain branch chain and circular বা ring shape যদি কোৱা যায় সেই কেটাৰ ভিতৰত কাৰ্বনৰ কি ধৰণৰ কি আছে যৌগবিলাক আছে আৰু হেবোৰৰ নামবিলাক কি হ'ব পাৰে এতিয়া কোন শৃংখলৰ পৰা যদি আৰম্ভ কৰো প্ৰথমতে আমি কাৰ্বনৰ সংখ্যা যদি কওঁ যে কাৰ্বনৰ নাম্বাৰ কাৰ্বনৰ সংখ্যা তাৰ নামৰ উপসৰ্গ যেটো নামটো কি হ'ব সেই অনুযায়ী যদি কাৰ্বন এটা থাকে নামটো হ'ব মিথ নামটো কি হয় মিথ যদি কি হয় এটো লগত এনটো যোগ হ'ব এলকেন শ্ৰেণী হলে এটা কাৰ্বন থাকিলে মিথেন কাৰ্বনৰ সংখ্যা এটা সংকেতটো যদি লোৱা যায় যে কাৰ্বনৰ সংখ্যা 1 নামটো হ'ব মিথেন সংকেতটো হ'ব CH4 কাৰ্বন যদি দুটা থাকে নামটো হ'ব ইথেন সংকেত হ'ব C2H6 কাৰ্বন যদি তিনটা থাকে নামটো হ'ব প্ৰপেন চাৰিটা থাকিলে নামটো হ'ব বিউটেন সংকেতটো হ'ব C4H10 যদি পাঁচটা থাকে নামটো হ'ব পেন্টেন সংকেতটো হ'ব H12 এনেকুৱা ধৰণৰ গতিকে এইকেইটা হৈছে কি সংপৃক্ত যৌগবিলাকৰ এনেকুৱা ধৰণৰ নামবিলাক যে কাৰ্বনৰ সংখ্যা অনুযায়ী নামটো কেনেকুৱা হ'ব সংকেতবিলাক কেনেকুৱা হ'ব আৰু প্ৰত্যেকটো ক্ষেত্ৰতে হৈছে কি এইকেইটা কোন শৃংখলযুক্ত ইয়াত কোনো ধৰণৰ কি নাই শাখা নাই গতিকে এতিয়া যদি আমি হিবিলাকৰ এই গোটেই কেইটাৰ যদি গঠন কেইটা চোৱা যায় এই সংকেত অনুযায়ী যদি আমি কি কৰো গঠনবোৰ প্ৰতিটোৰে যদি সংকেত অনুযায়ী গঠনবোৰ চোৱা যায় যে প্ৰথমটোৰ কাৰণে কি হ'ব এইটো সেকেন্ডৰ কাৰণে আমি জানো
থাৰ্ডটোৰ কাৰণে যদি লওঁ তিনিটা আছে, তিনিটাক আমি সিৰিয়ালি লৈ ল'ম, তাৰপিছত বাকী কেইটা কি দিম, হাইড্ৰজেন দি দিম। চতুৰ্থটোত চাৰিটা প্ৰথমতে দি লোৱা যাওক। গতিকে এইটো হৈছে চতুৰ্থটো। একেদৰে পঞ্চমটো পাঁচটা থকা যদি লোৱা যায়, পাঁচটা থকাটোত কি হ'ব, পাঁচটা, বাকী কেইটা কি হ'ব, হাইড্ৰজেন। এনেকুৱা হৈছে কি গঠন। এইবিলাক হৈছে কি একোটা পোন শৃংখলযুক্ত কি হ'ব, কাৰ্বনৰ যৌগবিলাকৰ গঠন। এইবিলাক হৈছে কি পোন শৃংখল। এতিয়া যদি শাখা শৃংখল হিচাপত যদি চোৱা যায়, এতিয়া শাখা হিচাপত কি কি হ'ব পাৰে, একেই দ্বাৰা এতিয়া প্ৰথমতে আমি এই দুটা সংকেতৰ পৰাই লওঁ যে এইটো যেটো আছে এটোত কেইটা আছে, পাঁচটা আছে, C5H12। গতিকে এই সংকেতৰ পৰা এটো শাখা পোন শৃংখলযুক্ত পাইছো, এটো কি হ'ব পাৰে, শাখা শৃংখলযুক্ত হ'ব পাৰে। এটো যদি আতৰাই আনি কৰবা এটাত লগাই দিয়া যায়, মানে কাৰ্বন 4টা দিলো, কোনবা এটাত এটা শাখা বনাই দিলো কাৰ্বনৰ। এতিয়া ইয়াৰ বাকি থকাবোৰ হাইড্ৰজেনৰ দ্বাৰা পুৰা কৰিলে হ'ব। মানে ইয়াতে হাইড্ৰজেন, ইয়াতে হাইড্ৰজেন, ইয়াতে হাইড্ৰজেন, 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 দীঘলকে দিয়া যাওক। হৈছে 1 2 3 4 5, 1 2 3 4 5 6 7 8 9 10 11 12। অৰ্থাৎ সংকেত একেটা সংকেতৰ পৰা কি পালো, আমি এটা পোন শৃংখলযুক্ত গঠন পালো আৰু এটা শাখা শৃংখলযুক্ত, মানে এটা কি হৈছে শাখা শৃংখলযুক্ত গঠন পালো। গতিকে এইবিলাক হৈছে কি, এটা হৈছে শাখা শৃংখলযুক্ত যৌগ এটা কাৰ্বনৰ। একেদৰে এটোৰ যদি দুটা শাখাও বনাব পাৰো, এনেকুৱা ধৰণৰ যদি দুটা শাখাও বনাব পৰা যায়, এনেকুৱা তিনটা দিলো, ইয়াতে এটা কাৰ্বন লগাই দিলো, ইয়াতে এটা কাৰ্বন লগাই দিলো, বাকি কেইটা কি আমাৰ হাইড্ৰজেন হৈ গ'ল। এটোও সম্ভৱ হ'ব পাৰে। গতিকে ইয়াত কেইটা শাখা আছে, এইটো যদি দীঘল চেইনটো ধৰো, ইয়াতে এটা শাখা আৰু এটা শাখা, দুটা শাখা আছে। গতিকে শাখাযুক্ত কি হ'ব, এইটো এটা কি হ'ল আমাৰ কাৰ্বনৰ যৌগ, 5টা কাৰ্বনযুক্ত এটা কাৰ্বনৰ যৌগ। এইটো হৈছে কি এটা শাখাযুক্ত, এইটো শাখাযুক্ত, এইটো হৈছে পোন শৃংখলযুক্ত। এতিয়া বয়লাকৃতিৰ বা ৰিং আকৃতিৰ যদি গঠনটো চোৱা যায়, তেতিয়াহ'লে আমি যদি চাওঁ সিম্পলি এটা যদি এক্সাম্পল লওঁ, এতিয়া 5টা যুক্ত যদি ল'ব লগা হয়, C5H10 ল'ব লাগিব। এই ক্ষেত্ৰত কি হ'ব, এটোক আমি বয়লাকৃতিৰ বনাব পাৰো বা পোন শৃংখল বনাব পাৰো। এটোক পোন শৃংখল বনালে কেইটা হ'ব, কাৰ্বন কেইটা আছে, 5টা আছে, 5টা কাৰ্বন পোন শৃংখল। এক ফলৰ পৰা কেইটামান দি যাও, 1 2 3 4 5 6 7 8 9 10, বাকি থাকিল এটো কি কৰিলো, যিকোনো দুটা কাৰ্বনতে আমি এটা এটা হাইড্ৰজেন নোহোৱা কৰিব পাৰিম। একেটা কাৰ্বনতে দুটা হাইড্ৰজেন নোহোৱা কৰিলে কি নহব, এটো কোনো ধৰণৰ বান্ধনীত নপৰিব বা বস্তুটো সম্ভৱপৰ হৈ নুঠে, কাৰণ কাৰ্বনৰ যোজ্যতাটো কি নহব, পূৰ্ণ নহব। গতিকে যৌগটো সুস্থিৰতাত নাথাকিব, গতিকে যৌগটো কি নহব, মানে এক্সিষ্ট নকৰিব বা যৌগটোৰ অৱস্থিতিতে নাথাকিব। গতিকে কি হ'ব, এটা হ'ব পাৰে, মানে দ্বিবন্ধনীযুক্ত, এটা অসম্পৃক্ত পোন শৃংখলযুক্ত যৌগ কাৰ্বনৰ। এইটোকে আমি কি কৰিব পাৰো, বয়লাকৃতি বনাব পাৰো। কেনেকুৱা ধৰণৰ, 5টা কাৰ্বন এনেকুৱা ৰিং আকৃতিৰ যদি কি থাকে সংযুক্ত হৈ থাকে, 5টা কাৰ্বন সংযুক্ত হৈ থাকিল, বাকি কেইটা আছে, এটাকে কাৰ্বনৰ কেইটাকে লাগে আৰু দুটাকে, যেহেতু 5টা আছে 10টা কি হ'ব, আমাৰ হাইড্ৰজেন আছে।
এইটো কি আহিল আমাৰ বয়লাকৃতিৰ হয়নে বয়লাকৃতিৰ যৌগ যে কার্বন এটা বয়লাকৃতিৰ যৌগ অর্থাৎ রিং শেপড যৌগ এটা মানে চক্ৰীয় যৌগ বুলি যেটো কোৱা হয় মানে এটো কি হৈছে বয়লাকৃতিৰ বা চক্ৰীয় যৌগ চক্ৰীয় বুলিও কোৱা হয় চক্ৰীয় যৌগ সাইক্লিক স্ট্রাকচার যেটো চক্ৰীয় যৌগ বা সাইক্লিক স্ট্রাকচার বুলি কোৱা হয় কার্বনৰ এটা এবাৰ চক্ৰীয় যৌগ যদি আৰু এক্সাম্পল লোৱা যায় যেনেকৈ সাইক্লোহেক্সেন আছে সাইক্লোহেক্সেন নামৰ যৌগটো C6H12 এটো এতে কি হ'ব কার্বন 6টা থাকিব হেক্সাগোনাল শেপত আৰু প্ৰতিটো কার্বনত দুটা দুটাকে কি থাকিব হাইড্রোজেন থাকিব গতিকে এটা আছে সাইক্লোহেক্সেন ইয়াৰ উপৰি বেনজিন এটা আছে C6H6 নামৰ এটা এনেকুৱা ইয়াত কেইটা থাকিব 6টা কার্বন থাকিব 6টা কার্বনৰ লগত 6টা হাইড্রোজেন থাকিব কিন্তু কার্বনৰ কি হোৱা নাই কোনো ধৰণৰ যোজতটা পুরো হোৱা নাই কাৰণ কি এটাকে বান্ধনী আছে চাৰিটা তিনটাকে বান্ধনী আছে চাৰিটাকে কৰিব লাগিব ইয়াত কি থাকে দ্বি বান্ধনী থাকিব ইয়াত এটা দ্বি বান্ধনী ইয়াত এটা দ্বি বান্ধনী আৰু ইয়াত এটা দ্বি বান্ধনী থাকে গতিকে অল্টারনেটিভ এটা দ্বি বান্ধনী এক বান্ধনী দ্বি বান্ধনী এক বান্ধনী দ্বি বান্ধনী এক বান্ধনী গতিকে এই যৌগটো হৈছে কি বেনজিন যৌগ গতিকে এইবোৰ হৈছে কি চক্ৰীয় যৌগ বা বয়লাকৃতিৰ যৌগ মানে রিং শেপড বা সাইক্লিক কম্পাউন্ড কার্বনৰ